টিংখাঙত ককাই স্মৰণ কৰিলে স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি। পিতৃ আছিল এজন মুক্তিযোদ্ধা। ককাৰ ঘৰত আজিও আছে গান্ধীৰ দিনৰ পেটি চৰখা। পিতৃ ডম্বৰুধৰ কোচ আছিল এজন মুক্তিযোদ্ধা। স্বাধীনতা আন্দোলনত কাৰাবাস খাটিছিল মুক্তিযোদ্ধাগৰাকীয়ে। তেতিয়া তেওঁ এজন 15 বছৰীয়া কিশোৰ। টেংখাং সমষ্টিৰ অন্তৰ্গত 2 নং কেচেৰুকুৰিৰ 93 বছৰীয়া ককা মুখেশ্বৰ কোচৰ চকুত আজিও সজীৱ হৈ আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি। পিতৃ প্ৰয়াত মুক্তিযোদ্ধা ডম্বৰুধৰ কোচে দিনে নিশাই ভাৰত ত্যাগ আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আন্দোলনৰ ভৰপক সময়ত সমগ্ৰ অসমৰ লগতে টেংখাং সমষ্টিৰো বিভিন্ন স্থানত ব্ৰিটিছ বিৰোধী গোপন সভাসমূহ অনুষ্ঠিত হৈছিল। এক সভাত দেউতাকৰ সৈতে অংশগ্ৰহণ কৰিছিল তেওঁ। 1944 চনৰ 15 নৱেম্বৰৰ পৰা 1945 চনৰ 9 জানুৱাৰীলৈকে কাৰাবাসো খাটিছিল ডম্বৰুধৰ কোচে। তেতিয়াই গান্ধীজীৰ আদৰ্শৰ সৈতে পৰিচয় হোৱা ককাই দেউতাকৰ সৈতে যতনত সূতা কাটিবও শিকিছিল। আজিও তেওঁৰ ঘৰত সযতনে ৰখা হৈছে গান্ধীৰ দিনৰ এইটো পেটি চৰখা অৰ্থাৎ যঁতৰ। পৰৱৰ্তী সময়ত গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত বেচৰকাৰী সংগঠন অখিল ভাৰতীয় শান্তি সেনা মণ্ডলৰ সৈতে জড়িত হৈ দেশৰ প্ৰান্তত পৰৱৰ্তী সময়ত গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত বেচৰকাৰী সংগঠন অখিল ভাৰতীয় শান্তি সেনা মণ্ডলৰ সৈতে জড়িত হৈ দেশৰ প্ৰান্তে প্ৰান্তে ভ্ৰমণ কৰিছিল মুখেশ্বৰ কোচে। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত মুখেশ্বৰ কোচে স্বাধীনতা আন্দোলনৰ সেই মধুৰতম সময়ৰ কথাবোৰ সুধিলে এনেদৰে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, DA নিউজ প্লাছ। টিংখাঙত ককাই স্মৰণ কৰিলে স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি। পিতৃ আছিল এজন মুক্তিযোদ্ধা। ককাৰ ঘৰত আজিও আছে গান্ধীৰ দিনৰ পেটি চৰখা। পিতৃ ডম্বৰুধৰ কোচ আছিল এজন মুক্তিযোদ্ধা। স্বাধীনতা আন্দোলনত কাৰাবাস খাটিছিল মুক্তিযোদ্ধাগৰাকীয়ে। তেতিয়া তেওঁ এজন 15 বছৰীয়া কিশোৰ। টেংখাং সমষ্টিৰ অন্তৰ্গত 2 নং কেচেৰুকুৰিৰ 93 বছৰীয়া ককা মুখেশ্বৰ কোচৰ চকুত আজিও সজীৱ হৈ আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি। পিতৃ প্ৰয়াত মুক্তিযোদ্ধা ডম্বৰুধৰ কোচে দিনে নিশাই ভাৰত ত্যাগ আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আন্দোলনৰ ভৰপক সময়ত সমগ্ৰ অসমৰ লগতে টেংখাং সমষ্টিৰো বিভিন্ন স্থানত ব্ৰিটিছ বিৰোধী গোপন সভাসমূহ অনুষ্ঠিত হৈছিল। এক সভাত দেউতাকৰ সৈতে অংশগ্ৰহণ কৰিছিল তেওঁ। 1944 চনৰ 15 নৱেম্বৰৰ পৰা 1945 চনৰ 9 জানুৱাৰীলৈকে কাৰাবাসো খাটিছিল ডম্বৰুধৰ কোচে। তেতিয়াই গান্ধীজীৰ আদৰ্শৰ সৈতে পৰিচয় হোৱা ককাই দেউতাকৰ সৈতে যতনত সূতা কাটিবও শিকিছিল। আজিও তেওঁৰ ঘৰত সযতনে ৰখা হৈছে গান্ধীৰ দিনৰ এইটো পেটি চৰখা অৰ্থাৎ যঁতৰ। পৰৱৰ্তী সময়ত গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত বেচৰকাৰী সংগঠন অখিল ভাৰতীয় শান্তি সেনা মণ্ডলৰ সৈতে জড়িত হৈ দেশৰ প্ৰান্তত পৰৱৰ্তী সময়ত গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত বেচৰকাৰী সংগঠন অখিল ভাৰতীয় শান্তি সেনা মণ্ডলৰ সৈতে জড়িত হৈ দেশৰ প্ৰান্তে প্ৰান্তে ভ্ৰমণ কৰিছিল মুখেশ্বৰ কোচে। দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত মুখেশ্বৰ কোচে স্বাধীনতা আন্দোলনৰ সেই মধুৰতম সময়ৰ কথাবোৰ সুধিলে এনেদৰে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, DA নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।